নমস্কাৰ মই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি অসম আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত অতি দৰকাৰী আৰু পৰীক্ষাৰ কাৰণে সম্ভাৱনা থকা 50টা প্ৰশ্ন উত্তৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই। আৰু আমি সকলোৱে জানো BTR GT PGT টেট সমাগত 24 তাৰিখে হ'ব নৱেম্বৰৰ, আৰু অসম টেটো আহি আছে। গতিকে আহকচোন প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, অসমৰ আটাইতকৈ জনবহুল নগৰ। মই ভাবো এইটো এটা একেবাৰে সহজ প্ৰশ্ন, কিন্তু আমি কেতিয়াবা আশা নকৰা কিছুমান প্ৰশ্ন আহি যায়। গতিকে মই ইয়াত স্ক্ৰীনত অপশ্যনবিলাক দিয়া আছে, কিন্তু মই বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ফাষ্ট কৰিছোঁ আৰু ইয়াৰ উত্তৰ হ'ব গুৱাহাটী। আমি সকলোৱে জানো। তাৰ পিছৰ প্ৰশ্ন, 2011 চনত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? আৰু ইয়াৰ উত্তৰ হ'ব 398 জন। এতিয়া হয়তো বাঢ়িব পাৰে, কিন্তু আমাক ইয়াতে মেনশ্যন কৰি দিছে 2011 চনৰ লোকপিয়ল অনুসৰিহে। আৰু তাৰ পিছৰ প্ৰশ্ন, 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা। আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, নগাঁও। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা। ইয়াৰ উত্তৰ ডিমা হাছাও। তাৰ পিছৰ প্ৰশ্ন, জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল, মানে আমাৰ জনজাতি দ্বিতীয় বৃহৎ হ'ব, উত্তৰ হ'ব মিচিং। তাৰ পিছৰ প্ৰশ্ন, জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো, এবাৰ আটাইতকৈ বেছি জনসংখ্যা থকা জনজাতিটো হ'ব, আমাৰ উত্তৰ হ'ব বড়ো। ব্ৰহ্মপুত্ৰ নব্য জলপথটোৰ দৈৰ্ঘ্য কিমান? আৰু ইয়াৰ উত্তৰ হ'ব 895 কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্ন, বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, স্ক্ৰীনত দেখাই পাইছে অপশ্যনবিলাক, 121 কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ'ল, অপশ্যন দিয়া আছে এইকেইটা, আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ডি, কাৰ্বি আংলং। তাৰ পিছৰ প্ৰশ্ন, অসমৰ চূণশিল থকা ঠাইখন হ'ল, ইয়াৰ উত্তৰ হ'ব দিলাই পাহাৰ। তাৰ পিছৰ প্ৰশ্ন, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা দেখা যায়? অপশ্যন কেইটা দেখা পাইছে আপোনালোকে, আৰু ইয়াৰ উত্তৰ হ'ব ডিব্ৰু-ছৈখোৱা। নতুন প্ৰশ্ন, অসমত কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ আছে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি, 15টা। তাৰ পিছৰ প্ৰশ্ন, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য কিমান? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, আৰু ইয়াৰ অপশ্যন বিলাকৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 3900 কিলোমিটাৰ। পুনৰ নতুন প্ৰশ্নলৈ আগবাঢ়িছো। অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা নাই? মানে সেই জিলাখনৰ মাজেৰে আমাৰ নেশ্যনেল হাইৱে এটাও যোৱা নাই। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি, দক্ষিণ শালমাৰা মানকাছাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো ৰেল বিভাগৰ লগত জড়িত। উত্তৰ পূব সীমান্ত ৰেলৱেত কিমানটা বিভাগত বিভক্ত? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, 5টা বিভাগত বিভক্ত। তাৰ পিছৰ প্ৰশ্ন, কিমান চনত মেঘালয় ৰাজ্য হিচাপে গঠন হৈছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, 1972। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনখন ৰাজ্যৰ লগত মেঘালয়ে সীমা ভাগ বতৰা কৰে? মানে সীমা ভাগ বতৰা কৰাটো কথা সুধিছে মেঘালয়, এখন ৰাজ্যৰ লগতে কৰে, আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ, মানে মেঘালয় অকল আমাৰ অসমৰ লগতহে সীমা ভাগ বতৰা কৰে। আৰু তাৰ পিছৰ প্ৰশ্ন, হৰ্ণবিল উৎসৱ তলৰ কোনখন ৰাজ্যত পালন কৰে? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব, আৰু সঠিক উত্তৰ হ'ব অপশ্যন বি, নাগালেণ্ড। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। নংক্ৰেম উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? আৰু আপোনালোকে দেখা পাইছে অপশ্যনবিলাক দিয়া আছে স্ক্ৰীনত, আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মেঘালয়। তাৰ পিছৰ প্ৰশ্ন, জোনবিল মেলাৰ লগত তলৰ কোনটো জনগোষ্ঠী জড়িত? আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, তিৱা। তাৰ পিছৰ প্ৰশ্ন, বৰ্মনসকলৰ ভাষা বুজোৱা শব্দটো কি? মানে বৰ্মনসকলে এটা বিশেষ শব্দৰ দ্বাৰা মানে ভাষাটো প্ৰকাশ কৰিছিল, আৰু সেই শব্দটো সুধিছে, আৰু অপশ্যন কেইটা আছে ইয়াত, আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, থৰ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো সম্প্ৰদায়ে তীজ আৰু তিহাৰ উৎসৱ পালন কৰে? আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, নেপালীসকলে। পুনৰ নতুন প্ৰশ্নলৈ আগবাঢ়িছো। তলৰ কোনটো সম্প্ৰদায়ে দৈ পলক আৰাধনা কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মিচিংসকলে। তাৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম লোকপিয়ল কোনটো বছৰত অনুষ্ঠিত হৈছিল? গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1872।
তাৰ পিছৰ প্ৰশ্ন অসমৰ সাক্ষৰতাৰ হাৰ কিমান আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 72.2%। তাৰ পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দৈনিক বাতৰি। নতুন প্ৰশ্ন এইবাৰ আকৌ পুনৰ কাৰ্টুনৰ প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখন আছিল অপশ্যন কেইটা দিয়া আছে আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাহী। নেক্সট প্ৰশ্ন প্ৰখ্যাত অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তাৰ পিছৰ প্ৰশ্ন দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি লক্ষ্মীনাথ ফুকন। তাৰ পিছৰ প্ৰশ্ন দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল মানে কোনটো চনত প্ৰতিষ্ঠা হৈছিল সুধিছে আৰু অপশ্যন হ'ব অপশ্যন বি 1982। তাৰ পিছৰ প্ৰশ্ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি হালধীয়া চৰায়ে বাওধান খায়। তাৰ পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাইটি। তাৰ পিছৰ প্ৰশ্ন জনপ্ৰিয় অসমীয়া চিনেমা ডক্টৰ বেজবৰুৱাৰ পৰিচালক আছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি ব্ৰজেন বৰুৱা। তাৰ পিছৰ প্ৰশ্ন অসমীয়া চিনেমাৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি মনীষা হাজৰিকা। তাৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনখন চিনেমাৰ বাবে 1975 চনত ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল আৰু ইয়াৰ অপশ্যন হ'ব শুদ্ধ উত্তৰ চামেলি মেমচাম। তাৰ পিছৰ প্ৰশ্ন স্বাধীনতাৰ পিছত চৰকাৰে কেতিয়া অসম বুনিয়াদী শিক্ষা আইন গ্ৰহণ কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1954 চনত। পুনৰ নতুন প্ৰশ্নলৈ আগবাঢ়িছো চৰকাৰে কেতিয়া অসম প্ৰাথমিক শিক্ষা আইন গৃহীত কৰিছিল আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ 1962। তাৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো প্ৰতিষ্ঠান 1985 চনত স্বাক্ষৰ হোৱা অসম চুক্তিৰ অন্তৰ্গত প্ৰতিষ্ঠা হৈছিল এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি IIT গুৱাহাটী। তাৰ পিছৰ প্ৰশ্ন কোন চনত অসম ৰাজ্যই প্ৰথম IT পলিচি লাভ কৰে আৰু অপশ্যন কেইটা দেখা পাইছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2000। তাৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো সংগঠনৰ সৈতে উদ্ভাৱনীমূলক আৰু বঁটা বিজয়ী প্লেন বি জড়িত হৈ আছে আৰু ইয়াৰ সঠিক উত্তৰ হ'ব নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। তাৰ পিছৰ প্ৰশ্ন ই নামৰ সম্পূৰ্ণ অৰ্থ কি আৰু উত্তৰ হ'ব বি ইলেক্ট্ৰনিক নেশ্যনেল এগ্ৰিকালচাৰ মাৰ্কেট। তাৰ পিছৰ প্ৰশ্ন অসমৰ প্ৰথম GI টেগ লাভ কৰা সামগ্ৰী কি আৰু ইয়াৰ সঠিক উত্তৰ হ'ব বি মুগাপাট। আৰু ইয়াৰ পিছতো আমাৰ অসমৰ বহুতো সামগ্ৰীয়ে GI টেগ লাভ কৰিছে যেনেকে আমাৰ অসমৰ জাপি কাজি নেমু আৰু আমাৰ বড়োসকলৰ বিভিন্ন বাদ্যযন্ত্ৰ তথা খাদ্য এইবিলাকে আমাৰ GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে যিটো আমাৰ অসমৰ বাবে খুবেই গৌৰৱৰ কথা। তাৰ পিছৰ প্ৰশ্ন টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন এ 1911। তাৰ পিছৰ প্ৰশ্ন কণী যুঁজত বিজয়ীক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ সঠিক উত্তৰ হ'ব এ চয়া কণী। আমি জানো আমাৰ অসমৰ মানে অতীজৰে পৰা কিছুমান উৎসৱৰ লগত কিছুমান খেল জড়িত হৈ আছে যেনে কণী যুঁজ ম'হ যুঁজ এইটো তাৰে ওপৰত সোধাই প্ৰশ্ন আছিল আৰু তাৰ পিছৰ প্ৰশ্নটো আহতগুৰি কোনবিধ খেলৰ বাবে বিখ্যাত এইটো সেই একে ধৰণৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি ম'হ যুঁজ। তাৰ পিছৰ প্ৰশ্ন বুলবুলি যুঁজৰ বাবে কোনখন ঠাই বিখ্যাত আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি হাজো। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো কোনবিধ খেল দীপান্বিতাৰ নিশা খেলা হয় মানে দিৱালীৰ নিশা এইবিধ খেল খেলা হয় সচৰাচৰ আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি পাখা। তাৰ পিছৰ প্ৰশ্ন কাৰ জন্মদিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা। আৰু আপোনালোকে ডেটটো মনত ৰাখিব অভিৰুচি ক্ৰীড়া দিৱসৰ এইটো হৈছে 3 ছেপ্টেম্বৰ। তাৰ পিছৰ প্ৰশ্ন কোন
ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ স্কিপাৰ আছিল? আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ অভিজিত ভট্টাচাৰ্য। তাৰ পিছৰ প্ৰশ্ন, অসমৰ প্ৰথম অলিম্পিয়াড কোন? আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অভিজিত ভট্টাচাৰ্য। তাৰ পিছৰ প্ৰশ্ন আৰু আমাৰ ভিডিঅ'ৰ একেবাৰে শেষ প্ৰশ্ন, কোন কলেজিয়াত টেনিছ খেলুৱৈ হিচাপে জনাজাত? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ সোমদেৱ দেৱবৰ্মন। আজিলৈ এইকেইটা প্ৰশ্ন উত্তৰে আমি আলোচনা কৰিলো। পুনৰ নতুন ভিডিঅ'ত মই নতুন প্ৰশ্ন মই লৈ আহিবলৈ চেষ্টা কৰিম। আৰু মই এইবিলাক প্ৰশ্ন বিভিন্ন শিতানৰ পৰা সংগ্ৰহ কৰিছো। ইয়াতে বহুতো ভুল ভ্ৰান্তি হয়তো হ'ব পাৰে, আপোনালোকে শুধৰাই দিব বুলি আশা থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকল মোৰ এই চেনেলটোত সম্পূৰ্ণ নতুন, আশা কৰোঁ তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।